নিউজ 18 অসম নৰ্থ ইষ্টৰ যি চাইকেল নহয় টিলিঙাৰ জৰিয়তে আমি গাঁৱে গাঁৱে গৈছোঁ আৰু গাঁওসমূহৰ কেনে পৰিৱেশ তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোঁ। কাৰণ পঞ্চায়ত নিৰ্বাচন আহিছে। বৰপেটা জিলাত 19খনকৈ জিলা পৰিষদ আছে আৰু জিলা পৰিষদৰ সমান্তৰালভাৱে আঞ্চলিক পঞ্চায়ত আছে আৰু আঞ্চলিক পঞ্চায়তসমূহ কেনেধৰণে যি গাঁও পঞ্চায়তৰ লোকসমূহে কি সুবিধা পাইছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছোঁ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ মেধিৰতাৰী গাঁও পঞ্চায়তৰ। আৰু গাঁও পঞ্চায়তৰ যুৱক আছে, আচলতে তেওঁলোকে স্থানীয় যুৱক আছে। স্থানীয় যুৱকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ মেধিৰতাৰী গাঁও পঞ্চায়তৰ কেনেধৰণৰ কি সুবিধা বা কি অসুবিধা পাইছে। এতিয়া এক কথাত ক'বলৈ গ'লে বিজেপি গভৰ্ণমেণ্টে যি বেনিফিচিয়াৰীৰ পলিচি কৰিছিলে তেওঁলোক আচলতে ভাল এটা মনোভাৱেৰে কৰিছিলে যদিও, কিন্তু গাঁও পঞ্চায়তৰ কিছু ব্যক্তিয়ে তেওঁলোকৰ যি কমিটি বনাই দিলে, তেওঁলোকে এটা কালেকশ্যন চেণ্টাৰ বনাই ল'লে আৰু যিবিলাক যোগ্য ব্যক্তি আছে তেওঁ এই যোগ্য ব্যক্তিবিলাকক মানে নিদিয়াকৈ একদম সবল আমাৰ অঞ্চলৰ যিবিলাক সম্ভ্ৰান্ত পৰিয়াল, সেই পৰিয়ালবিলাকে মানে এই অৰুণোদয় আঁচনি কওক, এতিয়া PM কিষাণৰ ঘৰ, যিসকলে বিল্ডিঙৰ ফাউণ্ডেশ্যন কৰি আছে অলৰেডি, তেওঁলোকে পঞ্চায়তৰ পৰা অনুমতি লৈছে, আকৌ পঞ্চায়তৰ জৰিয়তে PM কিষাণ ঘৰৰ পইচাও তেওঁলোকে লাভ কৰিছে। আমি দেখা পাইছো এই কথাবিলাক। গতিকে এই যিটো বৈষম্য আজি আপোনালোকে গোটেই অঞ্চলটোত আপোনালোকে দেখা পাব যে যিবিলাক একদম নিম্ন দৰিদ্ৰ মানুহ যিবিলাক, তেওঁলোকৰ নাম যদিও আগৰ লিষ্টত আছিলে, তেওঁলোকৰ নাম কৰ্তন কৰি পেলাই তেওঁলোকে নিজাববীয়াকে নাম সোমাই দিছে আৰু এই কামটো কৰিছে আমাৰ সংখ্যালঘু, বেছিভাগ হৈছে আমাৰ সংখ্যালঘু সমাজৰ কিছু অসাধু ব্যক্তি, যিসকলে আজিৰ দিনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, কিন্তু এটা অৰুণোদয় আঁচনি তেওঁ সেইটো লুক কণ্ট্ৰল কৰিব পৰা নাই, কিন্তু তেওঁ আকৌ প্ৰতিনিধি কৰাৰ কাৰণে যোজা চলাইছে। গতিকে আমি পলিটিকেলি এটা কথা ক'ব বিচাৰিছো যে আমাৰ সৰ্বসাধাৰণ মানুহক আচলতে পলিটিকেলি অৰ্গেনাইজ কৰাৰ এৱাৰনেছ কৰাৰ বহুত প্ৰয়োজন আছে। আচলতে হৈছে কি, যিখিনি সংখ্যালঘু অঞ্চলত দেখা গৈছে যে বিশেষকৈ পইচাৰ খেলা চলিছে নেকি এই পঞ্চায়তত। আপুনি কৈছে যে যিখিনি গৰীব মানুহ বা প্ৰাপ্য মানুহ, সেই প্ৰাপ্যখিনি বঞ্চিত হৈছে, কিন্তু যিসকল ধনী বা তেওঁলোকৰ সকলো আছে তেওঁলোকে পাইছে। এই কথাটোকে আপুনি ক'ব বিচাৰে? এই কথাটো মানে একদম 100% ক'ব বিচাৰিছো। আমাৰ অঞ্চলত যি পঞ্চায়ত গঠন কৰি দিছে, এই পঞ্চায়ত হৈছে যেনেকুৱা মানুহে বেংকত পইচা থিয়ে, তেওঁলোকে গোচৰ যিটো কালেকশ্যন চেণ্টাৰ, এই কালেকশ্যন চেণ্টাৰ বনাইছে পঞ্চায়তবিলাক। আৰু এইটো নজিৰবিহীন ঘটনা। আপোনালোকে চাব, এই যিটো ঘৰ আছে, এই ঘৰত এজনী ছোৱালী আছে যিজনৰ আজিলৈকে বিয়াই নহল, বহুত বয়সস্থ হৈ গ'ল। তেওঁ বিকলাংগ, 100% বিকলাংগ বুলি চাৰ্টিফিকেট পোৱাৰ পিছতো, যোৱা লিষ্টত নাম থকাৰ পিছতো কিন্তু এইবাৰ তেওঁৰ নাম নাহিলে। এইটো কিহৰ কাৰণে হৈছে? এই যিটো কমিটি গঠন কৰি দিছে, যি পঞ্চায়তৰ যি খেলি মেলি, তেওঁলোকৰ যি অফিচাৰ নিয়োগ কৰিছে, তেওঁলোকে কেৱল পইচাৰ জৰিয়তে তেওঁলোকে এই কামখিনি কৰিছে, নহ'লেতো নহ'লে। গতিকে আমি কাৰো এটাই কথা কওঁ, বেনিফিচিয়াৰী দিব লাগিব, মানুহে ঘৰ পাব লাগিব, অৰুণোদয় আঁচনি পাব লাগিব। ৰাস্তা ঘাটৰ কথা আজি ক'বলৈ গ'লে চাওক, ইমান দিন ধৰি এই পঞ্চায়তৰ এই ৰাস্তাটো, আমাৰ যিটো ৰাস্তা আজি জন্মৰ পৰাই চাই আছো যে এই ৰাস্তাটো বেয়া। অলপ কাম আহি গ'ল, কোনোবা এজন ঠিকাদাৰ, সেইটো MLAৰ হস্তক্ষেপত ঠিকাদাৰ, পাব্লিক অলপ কাম ভাল কৰি কৰাৰ কাৰণে, অলপ হেঁচা প্ৰয়োগ কৰাৰ কাৰণে তেওঁ আধা কাম কৰি আদৰোৱা হয়, কিন্তু তেওঁ কিজানি বিল পাব। এই যিটো চিষ্টেম, অফিচিয়েলি যিটো কালেকশ্যন চেণ্টাৰ বনাইছে, এই চেণ্টাৰত কিন্তু আমাৰ মানুহৰ কাৰণে অহা দিনত কিন্তু ভয়ংকৰ পৰিস্থিতি মানে আমি সন্মুখীন হ'ম। আচলতে চৰকাৰৰ উদ্দেশ্যটো ঠিকেই আছিল, তেওঁলোকে নিশ্চয়কৈ যিখিনি প্ৰাপ্য সেই মানুহখিনিক দিব দিছিল, কিন্তু এই যি জনপ্ৰতিনিধি বা আপোনালোকে এইবাৰো পঞ্চায়ত আহিছে চিলেক্ট কৰিব, কি ক'ব আচলতে? আচলতে চৰকাৰৰ উদ্দেশ্য ভাল, কাৰণ তেওঁলোকে দুখীয়াক ৰেচন কাৰ্ডৰ জৰিয়তে চাউল দিছে, তেওঁলোকে ঘৰ দিছে, তেওঁলোকে বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিছে, তেওঁলোকে ৰাস্তা ঘাট বনাই আছে, তেওঁলোকে অৰুণোদয় আঁচনি দিছে। এইটোত আমি সন্তুষ্ট। এইটো কিন্তু আমি কেৱল ভাবিছো যে ইউটিলাইজেশ্যন কৰা, যিবিলাক মানুহক বিতৰণ কৰিব দায়িত্ব দিছে, দায়িত্বত থকা মানুহৰ ওপৰত অলপ নজৰ দিয়ক। কাৰণ আপুনি চাব, আজি আমাৰ যিখন ৱাৰ্ড আছে, 4-5টা প্ৰতিনিধি ইতিমধ্যে তেওঁলোকে নমিনেশ্যন দাখিল কৰিলে, আৰু তেওঁলোকে অৰুণোদয়ৰ চিলেকশ্যন আছিলে, আৰু তেওঁলোকৰ পৰিয়ালটোক আপুনি ভালকে চালি জাৰি চাব, গোটেই পৰিয়ালত তেওঁলোকৰ কেৱল জনগোষ্ঠী, তেওঁলোকৰ মানুহ। আমাৰ ইয়াত কিন্তু নাই। নহ'লে এই ধৰণৰ মানুহ কি বাদ কৰিব পাৰে? কোনোদিন সম্ভৱ নহয়। গতিকে এই কথাটোত আমি বিক্ষোভ হৈছো যে, আৰু এটা কথা আমি চৰকাৰক কম যে, আমাৰ কিছু মানুহ আপোনালোকৰ দলত গৈ পেলাই
বিজেপিত গৈ পেলাই তেওঁলোকে সংগঠন কৰক, আমি সংগঠন কৰিম, গোটেই ল'ৰাবিলাকে সংগঠন কৰিম, বিজেপি আমি কৰিম। কিন্তু তেওঁলোকে এটা দালালি প্ৰথা, কোনোবাই থানাত দালালি কৰি আছে, কোনোবাই ডিপাৰ্টমেণ্টত দালালি কৰি আছে, কোনোবা কোনো অফিচাৰক প্ৰেছাৰ ক্ৰিয়েট মই বিজেপি কৰিবলৈ চৰকাৰ থকা পাৰ্টিক এনেকুৱা ফৰ্চ কৰি আছে। গতিকে এই কথাৰ আমি বিৰোধ কৰিছোঁ। কিন্তু এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে নজৰ দিব লাগে যে এনেকুৱাটো দালাল লাগে, তেওঁলোকে নিকা স্বচ্ছতাৰ ৰাজনীতি কৰে। আমিতো লগত আছো, আমি পাব্লিক, কাৰণ তেওঁলোকৰ কামত আমি সন্তুষ্ট। গতিকে আমি তেওঁলোকৰ লগত আছো। এই কথাখিনিৰ ওপৰত অলপ যাতে নজৰ দিয়ে, এই কথাটো আমি কামনা কৰিছো। এই কথাটো কেনেধৰণে সমাধান কৰিব পৰা যায়? মই এগেইন এটাই কথা ক'ম যে আমাৰ মানুহবিলাক সহজ সৰল সাধাৰণ মানুহ, তেওঁলোকে ইমান বস্তু বুজি নাপায়। তেওঁলোকে পলিটিকেলি এৱাৰনেছ কৰিব লাগিব, তেওঁলোকক বুজাব লাগিব যে আচলতে কোন ব্যক্তিত্বৰ জৰিয়তে আমাৰ সমাজত ভাল কাম হ'ব। গোটেই সমাজটোত কিছু দুৰ্নীতিগ্ৰস্ত মানুহৰ জৰিয়তে আগুৰি আছে। গতিকে এই পলিটিকেল এৱাৰনেছ যেতিয়ালৈকে মানুহবিলাকে নহ'ব, তেতিয়ালৈকে আমাৰ সমাজ কিন্তু পৰিৱৰ্তন নহয়। মেধিৰতাৰী গাঁও পঞ্চায়তত তেওঁ যিখিনি কথা কৈছে, আচলতে সমগ্ৰ যি গাঁও পঞ্চায়তসমূহৰ একেই অৱস্থা। যিসকলে নিৰ্বাচিত হৈ আহে তেওঁলোকে বিশেষ কিছুমান মানুহৰ পক্ষ লয় আৰু সেই মানুহবিলাকে যি চৰকাৰী সা সুবিধা পায় বুলি কৈছে, আৰু যিবিলাকে পাব লাগে আচলতে নাপায়। কিন্তু তাৰ এটা সংশোধনী হ'ব লাগিব, আৰু পঞ্চায়তৰ উদ্দেশ্যটোৱেই সেইটো আছিল যে সংশোধন কৰাৰ জৰিয়তে যাতে প্ৰতিজন লোকে যিখিনি প্ৰাপ্য লোক, সেই প্ৰাপ্য লোকে সেই প্ৰাপ্যখিনি পায়। আৰু তেওঁ কৈছে যে যিখিনি পলিটিকেলি এৱাৰনেছ হোৱাটো খুবেই প্ৰয়োজন। কোন ব্যক্তিক তেওঁলোকে এই পঞ্চায়তৰ জৰিয়তে জিকাই আনিব বা কোনজন লোকক জিকাই আনিব, তেওঁলোকৰ সা সুবিধাখিনি পাব, সেইখিনি খুবেই প্ৰয়োজন। আৰু পলিটিকেলি এৱাৰনেছটো খুবেই প্ৰয়োজন বুলি কৈছে। এগৰাকী বিকলাংগ আচলতে তেখেত যি ফিজিকেলি চেলেঞ্জ, তেখেতৰ ঘৰলৈ আহিছোঁ। তেখেতৰ কেনেকুৱা সুবিধা পাইছে আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো? মোৰ নাম নিশা কিৰণ নিশা। এই যে আপোনাৰ যিবিলাক চৰকাৰী সা সুবিধা আপুনি পাইছেনে? মই একো পোৱা নাই, সা সুবিধা একো পোৱা নাই। মই বিকলাংগ মানুহ, একো পোৱা নাই। আগতে পাইছিল নেকি? আগতে পাইছিল, এতিয়া পোৱা নাই, কাটি দিছে। কাটি দিছে? কি পাইছিল? অৰুণোদয়। এতিয়া অৰুণোদয় নাপায়? না, লিষ্টে নাম অহা নাই। লিষ্টত নাম অহা নাই? আপুনি অভিযোগ গৈছিল? গৈছিলো। মই কৈছে যে নাম অহা নাই। কি কাৰণে নাম অহা নাই কিবা কৈছে? না, খালি কয় যে অন্যজনে নামাইছে, নাম অহা নাই। তাৰমানে আধা নামাইছে, তাতে নাম অহা নাই। আগত নাম আছিল আপোনাৰ? ইয়াতে কাটি দিছে। আগত কিমান কৈ পাইছিল আপুনি? 1250 টাকা। এতিয়া নাপায়? আপুনি কেনেধৰণে চলি আছে? যে হাজিৰা কৰি কামনা চামলা দিয়ে, তাৰমানে মেঘাত দেখে কিছু করে খায় আর কি। বিকলাঙ্গ মানুষ, আমি তার সুবিধার মধ্যে কিছু পাই না সরকারের। আপনি কাম করাতো নিশ্চয় অসুবিধা? হ্যাঁ, অসুবিধা। অৰুণোদয়টো কেতিয়ালৈকে পাইছিল আপুনি? 1 বছর পাইছে। এতিয়া আৰু নাপায়? না। সমস্যা হৈছে আপোনাৰ? কি কব? আমার অরুণোদয় লাগে বা মেলা চলাই নে অসুবিধা, খোঁজ করবেন আরো কাম কাজ করো হারি না, কি করে খাম? ঘর টর নাই, খেয়ে আমি বাপ নাই, ভাই নাই, আমরা এখানে আমি বিকল্প মানুষ, কি করে খাম? সরকারি ঘর দিছে, আপনি সরকারি ঘর পাইছে নাকি? আমি বউ নাই, মোর দেউতাই পাইছে। আপনার নাই? না, আমার নাই। আপনি অকলে থাকে? মোর মা আছে আর আমি আছি, তার মানে আমি এলকা খাই, মায়ে খাই, তার মানে আমি আলাদা আলাদা খাই। অসুবিধা হয়েছে, মানে কি কব? পঞ্চায়েত নির্বাচন আইছে, কি কব? আমার কি একটা সুবিধা করে দেন না, তার মানে আমি চলাই নে। পঞ্চায়ত নিৰ্বাচন আহিছে আৰু পঞ্চায়ত নিৰ্বাচন মই ঘৰটো দেখুৱাইছো। তেখেত এই ঘৰটোতে থাকে, চৰকাৰী ঘৰ নাই। তেওঁ আগত অৰুণোদয় পাইছিল, 1250 টকাকৈ পাইছিল বুলি কৈছে। এতিয়া কিন্তু তেওঁৰ অৰুণোদয় কটা গৈছে। গতিকে তেওঁ যিহেতুকে দৈহিকভাৱে সক্ষম নহয়, গতিকে তেওঁ বিশেষভাৱে অসুবিধাত পৰিছে। তেওঁ দিন হাজিৰা কৰি খায় বা ইঘৰ সিঘৰত কাম কৰি খায়। গতিকে তেওঁ যি প্ৰাপ্য, আচলতে প্ৰাপ্য পাব লাগে তেওঁ কৈছে। আৰু এনেধৰণে বিভিন্ন লোক আছে, এনেধৰণে বিভিন্ন লোকে যি পঞ্চায়ত ব্যৱস্থা, আচলতে পঞ্চায়ত ব্যৱস্থাটো অৰ্থটোৱে হ'ল যাতে
প্ৰতি ঘৰ মানুহৰ ওচৰলৈ যাব লাগে আৰু যিখিনি মানুহে আচলতে প্ৰাপ্য তেওঁলোকে পাব লাগে, কিন্তু প্ৰাপ্যৰ পৰা কিছু বঞ্চিত হোৱা দেখা গৈছে। এগৰাকী বৃদ্ধ লোক, ফুল খাতুন নাম, তেখেতে যি আগতে অৰুণোদয় পাইছিল কিন্তু তেখেতৰো এইবাৰ অৰুণোদয়ৰ পৰা নাম কটা গৈছে। আমি তেখেতৰ পৰা কথা ল'বলৈ চেষ্টা কৰিম। কি হয় আমার আইতা তাহলে টাউন আগত অরুণোদয় পাইছি, তাৰপিছত কাটি দিছে টাউন। কাটি দিয়া পাছত মই মেম্বাৰক কৈছো, মেম্বাৰ কৈ যে এটি পিছত চাম কিবা হয়, সেনেকৈ কৈছে। বৰ্তমানতো পঞ্চায়ত পাৱা নাই, এই অনুকৈ পিছত চাম বুলি কৈছে। পিছত চাম বুলি কৈছে টাউন। তেওঁ এতিয়া কি মানে একো নাই, কোনো বিশেষ ব্যৱস্থা নাই নেকি তেওঁলোকৰ? সেইটো তাৰমানে টাউন কেলে যে এইটো চাওক কেনে হয়, তাৰপিছত কৈ যে এইটোতো মইতো ক'ব নোৱাৰো, মইতো এইটো ভাষাটো ক'ব নোৱাৰো, মই সামাজিক লগত খৰা নাই। এই যে বৃদ্ধ এগৰাকী লোক, তেওঁ আচলতে অৰুণোদয় পাব লাগে কিন্তু চৰকাৰী সাহায্যৰ পৰা পাব লাগে, কিন্তু চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈছে। এনেধৰণে বিভিন্ন লোক এইবাৰ দেখা গৈছে যে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈছে। পঞ্চায়তত কেনেধৰণে মানুহে সুবিধা লাভ কৰিছে এই বিষয়ে জানিবলৈ আহিছোঁ। আপোনালোকে কেনেধৰণৰ এই পঞ্চায়তত কিবা সুবিধা লাভ কৰিছে নেকি? নাই, আমি পঞ্চায়তৰ পৰা একো পোৱা নাই। আমাৰ 2016 মানে ঘৰটো চলি গৈছে, তেতিয়া আমি তাৰমানে সিহঁতক বহুত ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ থকা ঘৰ চল নাই, কিবা মোক সহায় কৰি দিয়ক। সিহঁতে মানে কোনো ৰিয়েকশ্যন লোৱা নাই, একো পোৱা নাই আমি। আৰু এতিয়া যি ট্ৰেক্স কৰি আছে সিহঁতক মানে ৰিকুৱেষ্ট কৰিছোঁ মোৰ নামটো ভৰ্তি কৰি দিয়ক। সি পাতলিকুচি ৰাঙাপানী ক'ৰবাত মানে হেৰি কৰি আছে। আমাৰ ঘৰৰ ওচৰত কিছুমান ঘৰত কৰি গৈছে কিন্তু মোৰটো কৰা নাই। এতিয়া আৰু কৈ আছে এইবিলাক বন্ধ হৈ গৈছে। আৰু কেতিয়া ঘৰটো আপোনাৰ পৰিছিল? 2016। তাৰপিছৰ পৰা আপুনি এই ঘৰটোতে আছে? এই ঘৰটোতে মানে কিবা কিবি কৰি চলি আছোঁ, হাজিৰা কৰি খাওঁ। হাজিৰা কৰি? মই আপোনাৰ ৱাইফৰ ওচৰলৈ গৈছোঁ। আপুনি কিবা সুবিধা পাইছেনে, চৰকাৰী সুবিধা? নাই, আমি একোৱে পোৱা নাই, কোনো পঞ্চায়তৰ পৰা কোনো সুবিধাই পোৱা নাই। কি পঞ্চায়ত এইখন? গজিয়া মেদেটেৰী গাঁও পঞ্চায়ত। আপোনাৰ যি পঞ্চায়তত যে আপোনালোকৰ বিভিন্ন ধৰণৰ সুবিধা দিয়ে, অৰুণোদয়কে ধৰি, এইবিলাক পায়নে? নাই, আমি অৰুণোদয় পোৱা নাই। এইবিলাক মানে ফৰ্ম ফিল আপ কৰি দিছোঁ কিন্তু পোৱা নাই আমি সেইবিলাক। আচলতে কি প্ৰকৃত গৰীবে ইয়াত সুবিধাখিনি পোৱা নাই নেকি পঞ্চায়তৰ? নাই, বহুতে পোৱা নাই, আমিও পোৱা নাই, বহুতে পোৱা নাই। কি ক'ব, এতিয়া আৰু নতুনকৈ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত নিশ্চয় প্ৰাৰ্থী উঠিছে, নতুন কেনেধৰণৰ আপুনি বিচাৰে বা এই নিৰ্বাচনৰ জৰিয়তে আপুনি কি ক'ব বিচাৰে? নাই, এতিয়া তাৰমানে ভাল মানুহেৰে নিৰ্বাচন কৰিব লাগিব। আৰু সিহঁতে মানে ভাল মানে যায় মানে ভোট পায়, মানে ইলেকশ্যন হোৱাৰ পাছত আৰু দুখীয়া মানুহক চিনি নাপায়। ইলেকশ্যন হোৱাৰ পিছত দুখীয়া মানুহক চিনি নাপায়। মই ঘৰটো দেখুৱাইছোঁ, এয়া তেওঁলোকৰ ঘৰ। 2016 চনত যি তেওঁলোকৰ এই ঘৰটো পুৰি গৈছিল, তাৰপিছৰ পৰা এনেধৰণে আছে। কিন্তু তেওঁলোকে বাৰ পঞ্চায়তৰ যি তেওঁলোকৰ মেম্বাৰ আছে বা পঞ্চায়তৰ যিসকলে জড়িত হৈ আছে, তেওঁলোকৰ কথা শুনা নাই। আচলতে পঞ্চায়তী ৰাজ, পঞ্চায়তৰ ৰাইজতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা সাধাৰণ ৰাইজৰ যাতে উন্নয়ন হ'ব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হয়। আপোনাৰ মই নামটো জানিব বিচাৰিম, আপোনাৰ নামটো? সামেজুদ্দিন মিয়া। এই গাঁওখন কি গাঁও? মেডিয়েটাৰী গাঁও। ঠিক মেডিয়েটাৰী গাঁৱতো এই একে অৱস্থা। আমি দেখিছোঁ যে পঞ্চায়তৰ ক্ষমতা বিকেন্দ্ৰীকৰণ হৈছে, কিন্তু যে পঞ্চায়তত যিখিনি মানুহে আচলতে যিখিনি মানুহ গৰীব বা যিখিনি মানুহৰ প্ৰয়োজন, সেই প্ৰয়োজন সাপেক্ষে বহু মানুহে আপত্তি কৰিছে। তেওঁলোকৰ যি প্ৰয়োজনীয় সামগ্ৰী পাব লাগে সেই সামগ্ৰীখিনি বা চৰকাৰী সা সুবিধা পোৱা নাই। এই ৰাস্তাটো কেতিয়া আৰম্ভ কৰিছে? এই ৰাস্তাটো আজি প্ৰায় 3 বছৰ আগতে আমাৰ MLA মহোদয়ে চাৰিআলিত উদ্বোধনী কৰিলে। 3 বছৰ পিছত এইখিনি কাম হ'লে, অলপ বৰষুণ আৰম্ভই হোৱা নাই কিন্তু আমি ৰাস্তাৰ অৱস্থা এইটো। তেওঁলোকে আধা কাম কৰি গুচি গ'লে। ঠিকাদাৰজন MLAৰ মূল মানুহ, তেওঁ মানে বিভিন্নজনে যিয়েই নকওক তেওঁ বিভিন্ন ধমকিৰে তেওঁ মানে গুণ্ডাৰাজ এটা আৰম্ভ কৰিছে। তেওঁ কাম আৰু নকৰে। তেওঁ মানে আমাৰ পাব্লিকক কৈছিল আমি এনেই বিল ওলাই ল'ব পাৰিম। MLA কোন? MLA হাফিজ ৰফিকুল।
তেওঁ আচলতে অকৰ্মণ্য এজন MLA, কিন্তু আমাৰ মানুহ বিপদত পৰি কি বা ভাবিছিলে তেওঁক বুজি শিকালে। আমি জনীয়া সমষ্টিবাসীয়ে এনেকুৱা এজন MLA পাইছোঁ মানে আমি মানে নৰকত যোৱাৰ যেন লাগিছে। কাৰণ তেওঁ কাম কৰাৰ কোনো ধৰণৰ কোনো অভিজ্ঞতা নোহোৱা মানুহ এজনক আমি MLA বনাইছিলোঁ, যাৰ কাৰণে আমি এনেকুৱা ভুক্তভোগী হৈ আছোঁ। কিমান টকাৰ কাম আছিল তো? এইটো প্ৰায় 1,25,00,000 বুলি আমি জানো, কিন্তু যিজন ইঞ্জিনিয়াৰ বা ডিপাৰ্টমেণ্টৰ পৰা যিবিলাক মানুহে আহিছিলে, আমি জাষ্ট এটাই কথা কৈছিলোঁ যে আপোনালোকৰ যিটো কাম আছে এই কামটোৰ ক্ষেত্ৰত এজ পাৰ ইষ্টিমেট গভৰ্ণমেণ্ট ইষ্টিমেটটো আমাক দেখুৱাব লাগে। কিন্তু তেওঁলোকে যিটো ইষ্টিমেট আমাক দেখুৱায় সেইটোত কোনো গভৰ্ণমেণ্টৰ এপ্ৰুভেশ্যন নাই, কোনো এপ্ৰুভ নাই। তেওঁলোকে বনোৱা এটা ইষ্টিমেট দেখুৱাই দিয়ে আৰু এনেকুৱা ভুক্তভোগী কৰি পেলাই গ'ল। এই যে অহা দিনত যে ইলেকশ্যনবিলাক আহি আছে তেওঁলোকে আমাৰ মাজত আহিব, কিন্তু আমি সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যে মানুহ আমি সহজ সৰল মানুহ, আমি অলপ পলিটিকেলি এৱাৰনেছ হ'লে আচলতে কোন ব্যক্তিক আমি জিকাব লাগিব আমাৰ হেৰি কাৰণে, কাৰণ গোটেই পইচাটোতো আমাৰ। ৰাস্তাটো ক'ৰ পৰা ক'লৈকে? ৰাস্তাটো চাৰিআলিৰ পৰা এই পাতলিকুচি মিলিটাৰী চাৰিআলিৰ পৰা আপোনাৰ পাতলিকুচি হেৰি LP স্কুললৈকে এইখিনি ৰাস্তা আছিলে, প্ৰায় 500 মিটাৰ। আৰু যথেষ্ট খেতিয়ক আছে ইয়াতে? যথেষ্ট খেতিয়ক মানে 100% খেতিয়ক, প্ৰায় মানে 70-80% খেতিয়ক ইয়াৰে খেতি জড়িত হেৰি হয়। আজি চাওক এই ৰাস্তাটো খুবেই প্ৰয়োজন, কিন্তু আজি এনেকুৱা মানে আমি হাহাকাৰত আছোঁ। তেওঁলোকৰ কোনো প্ৰতিনিধিয়ে কোনো ধৰণৰ কোনো ৰেছপনচিবিলিটি দিয়া নাই। তেওঁলোকে জাষ্ট ঠিকাদাৰৰ পক্ষপাতি লৈ 20%, 30% কমিশ্যন লৈ পেলাই এই ৰাস্তাটো এনেকুৱা কৰি থৈ গ'লে, যাৰ কাৰণে আমাক আকৌ চিৰদিনৰ কাৰণে ভুক্তভোগী কৰিলে। আমিতো 20 বছৰ এনে চলিলোঁ, আকৌ 20 বছৰৰ কাৰণে ভুক্তভোগী কৰিলে। ডিমা হাছাওৰ অটব্য হাবিত অপহৰণ কাণ্ড, গুলী চলাই গুৱাহাটীৰ ট্ৰাক চালকক টাৰ্গেট, অজ্ঞাত উগ্ৰপন্থী সংগঠনৰ নামত 10 লাখ টকাৰ মুক্তিপণ দাবী, কাৰনুম শিয়ৰি চাইকেল নহয় টিলিঙা অনুষ্ঠানৰ মাধ্যমেৰে আজি আমি নিৰ্বাচনী বাহবতাৰ বুজ ল'বলৈ উপস্থিত হৈছোঁ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাৰী গাঁও পঞ্চায়তত। সোণাৰী গাঁও পঞ্চায়তৰ নাফুক বাগিচা এলেকাৰ 1 নং ৱাৰ্ডৰ ৰাইজৰ মনৰ কথা জনাৰ লগতে পঞ্চায়তটোৰ বিভিন্ন এলেকাৰ ৰাইজৰ মনৰ কথা আমি গম পাওঁ, জানিবলৈ চেষ্টা কৰোঁ। নিৰ্বাচনী বতাহ কেনেধৰণে বলিছে, নিৰ্বাচনী প্ৰচাৰসমূহ কেনেধৰণে চলিছে, যি বিগত কাৰ্যকালৰ কাম কাজ লৈ সন্তুষ্ট নে সোণাৰী গাঁও পঞ্চায়তৰ ভোটাৰ জনসাধাৰণ। যিসমূহ বাগিচা এলেকা অন্তৰ্ভুক্ত হৈছে এই গাঁও পঞ্চায়ত এলেকাত, তাতো কোনো পৰিমাণে আচলতে কম হোৱা নাই নিৰ্বাচনী বতাহ। মই বৰ্তমান উপস্থিত আছোঁ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাৰী গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত। চৌকাষে পৰিৱেশটো হৈছে বাগিচাৰ মাজৰ নাফুক চাহ বাগিচাৰ মাজৰ এটা অঞ্চল, আৰু এই অঞ্চলটোত আচলতে বিগত সময়ছোৱাত পঞ্চায়ত প্ৰতিনিধিসকলৰ পৰা, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰা জনসাধাৰণে কেনেধৰণৰ লাভ কৰিবলৈ সক্ষম হ'ল, কেনেধৰণৰ সা সুবিধা উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হ'ল, তাৰো আচলতে কিছু লোক ল'বলৈ আমি আহিছিলোঁ। আৰু বৰ্তমান আমি মানুহৰ মাজত কথা পাতিবলৈ চেষ্টা কৰিম, যিসকল লোক আছে আমাৰ নাফুকৰ এই সোণাৰী গাঁও পঞ্চায়তৰ লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, বিগত সময়ত যে চৰকাৰ আছিলে, যিসমূহ গাঁও পঞ্চায়তৰ কাম হৈছিলে, উন্নয়ন হৈছিলে বা কেনেকুৱা ধৰণৰ হৈছিলে, আপোনালোক সন্তুষ্ট নে? পঞ্চায়তৰ যিখিনি আমাৰ এই নাফুক চাহ বাগিচা 1 নম্বৰ ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডৰ যিখিনি কাম হ'বলগীয়া কাম আছিলে, সঁচাকৈ খুব ধুনীয়াকৈ কাম হ'ল। আৰু চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ যে মানে পুনৰাই আৰু কিছুমান কাম যদি বাকী আছে সম্পূৰ্ণ কৰিব বুলি আমি আশা ৰাখিছোঁ। ইমানতকৈ আৰু যিটো ঘৰ দিছে মানুহক বা বিভিন্ন ক্ষেত্ৰত বিজেপিয়ে কৈ আছে যে তেখেতসকলে দিছে, এই সন্দৰ্ভত কি ক'ব? কংগ্ৰেছৰ দিনত বেছি হৈছিলে নে বিজেপি? আমি ইমানটোৰ লগতে নাজানো। আমি
এই সময়ত যিটো আমি দেখি পাইছোঁ, হয়তো বিজেপিৰ সময়তেই যথেষ্ট আই ঘৰ দেখি পাইছোঁ। আগত কংগ্ৰেছৰ সময়তো ঘৰ দিছিলে, আই ঘৰ দিছিলে, সেইটো চৰকাৰো দিছিলে। আৰু এতিয়া যিটো দিছে সম্পূৰ্ণ সঁচাকৈ বহুত বেছিকৈ দিছে। আৰু এই চৰকাৰে যথেষ্ট কাম কৰিছে, তাৰ কাৰণে চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। হয়, নিশ্চিতভাৱে আৰু ব্যক্তি আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে। এই ৰাস্তা পদূলিবিলাক কেনেকুৱা হৈছে, কাম হৈছেনে? হয়, আগতকৈ বহুত ধুনীয়া কাম হৈছে তেওঁলোকৰ চৰকাৰৰ লগত। আৰু আশা কৰোঁ যিখিনি বাকী আছে কাম, এইখিনিও তেওঁলোকে পঞ্চায়তৰ যোগেদি সোনকালে কৰে যেন। আৰু ইয়াত আমাৰ JJM আঁচনি আছে, তাৰপিছত ৰাস্তা পদূলি হৈ গ'ল বৰ্তমান। তাৰপিছত আপোনাৰ অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰতখিনি যিখিনি আৰ্থিকভাৱে সাহায্য পাব লাগে, এইখিনিও আমি বৰ্তমান 3টা নামঘৰত আমি পাইছোঁ। আৰু আমাৰ PMAY ঘৰো আমি পাইছোঁ যথেষ্ট আগৰ তুলনাতকৈ। তো এইটোৱে আৰু এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে, তো আমি আশা কৰোঁ তেওঁলোকৰ পৰা যাতে যিখিনি কাম আৰু বাকী আছে তেওঁলোকে এইখিনি কাম সোনকালে কৰি আমাক আৰু যিবোৰ দেখা গৈছে নলা নৰ্দমা কিছুমান কাম বাকী আছে, এইটো নলা নৰ্দমাৰ কাম আমাৰ এতিয়ালৈকে এটা ড্ৰেইনৰ কাম কমপ্লিট হৈছে। আৰু মাজত হেৰি কি কয় পঞ্চায়তৰ পৰা মানুহ আহি তেওঁলোক জোখ মাপ কৰি গৈছে, ধৰি দিছে কৰিম বুলিকে। এতিয়াতো বৰ্তমান কামখিনি ৰখি আছে, কটকনা লাগি গ'ল। তেওঁলোকে আমাক কথা দিছে যে ইলেকশ্যনৰ পিছত এইখিনি কাম তেওঁলোকে আমাক কৰি দিব বুলি। যুঁজখন কাৰ কাৰ মাজত কেনেকুৱা হ'ব? যুঁজখনটো চাবলৈ গ'লে কণ্টেষ্ট হ'ব, যিকোনো ইয়াত আমাৰ বিজেপিৰো মানুহ আছে আৰু কংগ্ৰেছৰো মানুহ আছে। তো যুঁজ দুটা দলৰে মাজত হ'ব। আৰু এইটোৱে আমি ৱেইটিং কৰি আছোঁ যে ইলেকশ্যনৰ পিছত কোনে জয় হয়, আমি তেওঁকে সমৰ্থন কৰিম। নিশ্চিতভাৱে মহিলা আমি দেখিবলৈ পাইছোঁ, মহিলাসকলৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। মহিলাসকলো আছে, নাফুক অঞ্চলৰ ওলাই আহিছে। আপোনালোক কেনেকুৱা সুখী নে? কি পোৱা নোপোৱাৰ কথা কি? আমি বৰ্তমান বহুত সুখী। যিখিনি আমাৰ সমস্যা আছিলে, বেছিভাগ আমাৰ পানীৰ সমস্যা আছিলে, সেইখিনি আমি সমাধান পাইছোঁ, সেইকাৰণে সুখী। আৰু ৰাস্তা পদূলিৰ কথা কিবা ক'ব? ৰাস্তা পদূলি মই যেতিয়া আহিছিলোঁ 2014 চনত, তেতিয়া এইটো ৰাস্তা বহুত বোকা, এতিয়া বৰ্তমান ভাল হৈছে। যুঁজখন কেনেকুৱা হ'ব? ভাল হ'ব বুলি ভাবিছোঁ। কাৰ চান্স আছে? বিজেপিৰ চান্স আছে। হয়, এনেধৰণে আচলতে গ্ৰামাঞ্চলৰ বিভিন্নজনৰ বিভিন্ন মত তেখেতসকলে প্ৰকাশ কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি সোণাৰী গাঁও পঞ্চায়তৰ এক অন্য অঞ্চললৈ যাওঁ আৰু তেখেতসকলৰ তাত যিসকল ভোটাৰ আছে, যিসকল জনসাধাৰণ আছে, তেখেতসকলৰ মনৰ কথা জানিবলৈ প্ৰয়ত্ন কৰোঁ। বিগত সময়ত কাম কৰিবলৈ সন্তুষ্ট ইমান নহয়, কাৰণ কি এইটো দলীয় ৰাজনীতি এটা কৰি পেলাই দলীয় মেৰুদণ্ডৰ ৰাজনীতি কৰি তেওঁলোকে নিজৰ নিজৰ মানুহক যেনেধৰণে অৰুণোদয় হওক, ৰাস্তা পদূলি যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। ৰাইজে তেনেকুৱা সন্তুষ্ট নহয়। এইবাৰ আমি পঞ্চায়ত নিৰ্বাচনত তেওঁ প্ৰতি উত্তৰ দিম। আৰু যিসমূহ কাম হৈছে বুলি তেখেতসকলে কৈছে, ঘৰ দিছে, ৰাস্তা দিছে, পানী দিছে বুলি কৈছে, এই সন্দৰ্ভত কি কোৱা যাব? কিছুমান পৰিমাণে হৈছে, ঘৰ দিছে, মানিছোঁ ঘৰ দিছে। কিছুমান ধৰি লওক পানীও যোগান দিছে, কিন্তু পানী চব জেগাত যোৱা নাই। পানীৰ অভাৱটো এতিয়াও আছে। জল জীৱন মিছনত যিটো পাম্প বহাইছে তেওঁলোকে, সেইবিলাক এতিয়ালৈকে কিছুমান কমপ্লিট হোৱা নাই। সেইবিলাক আপত্তি আছে এতিয়াও। সম্পূৰ্ণ সন্তুষ্ট নহয়। সম্পূৰ্ণ সন্তুষ্ট নহয়। যুঁজখন হ'বনে? যুঁজ হ'ব। বিজেপিৰ যুঁজ হ'ব আৰু কংগ্ৰেছে জয়লাভ কৰিব। সোণাৰী পঞ্চায়তৰ অৱস্থাটো কেনেকুৱা? ৰাইজবিলাক সন্তুষ্ট নে? আগৰ যিসমূহ আঁচনি পালে বা কিবা দিছিলে ৰাস্তা? সন্তুষ্ট তেনেকুৱা ৰাইজে চবেইতো পোৱা নাই। সিহঁতে যিটো জিঅ'টেক কৰিছে, জিঅ'টেকটো মানে বিজেপি কংগ্ৰেছ নিচিনা হৈ আছে। তেনেকুৱা একচুৱেলি হ'ব নালাগে। যি দলীয় যোনেই দল নহওক চবক সমান চাব লাগে, সেই দৃষ্টিত আমি চোৱা নাই ইয়াতে। আপোনালোকে এইবাৰ যিসমূহ প্ৰতিনিধি আগবাঢ়ি আহিছে খেলিব, তেওঁলোকে জয়লাভ কৰিলে তেওঁলোকৰ পৰা কি কৰাটো বিচাৰে? মূল সমস্যা এই যে যিটো পানী যোগান দিছে, পানী যোগান মানে যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই। আৰু যিটো মানে এই জিঅ'টেক লৈ ঘৰ বনাম বুলি কৈছে, চবেই পোৱা নাই। অৱশ্যে অসুবিধাও এটা আছে, বন মাটি ফটকৈ মেনেজমেণ্টে নিদিয়ে, সেইটো কাৰণে অসুবিধা এটা হৈ আছে। কিন্তু যিমান পাব লাগে সিমান নাই পোৱা। ৰাস্তা পদূলিৰ কথা কি ক'ব? ৰাস্তা পদূলিটো মোটামুটি হৈয়ে আছে ঠিকেই। আগত যিটো বনাইছে সেইটোতো শেষেই হৈ আহিছে। যেনেকৈ ৰাস্তা থাকিবলৈ তেনেকৈ নাই আৰু। ড্ৰেইনৰ ব্যৱস্থাবিলাকতো হোৱা নাই? ড্ৰেইন আমাৰ তেনেকুৱা ৱাৰ্ডত ঠিকেই আছে, আমাৰ 3 নম্বৰ ৱাৰ্ডত। বাকীবিলাকত অসুবিধা আছে যদি ইমান এটা চোৱা নাই। আৰু যুঁজখন কেনেকুৱা হ'ব? যুঁজখনটো হ'ব আৰু
ফাইটত টক্কৰ পুৰা টক্কৰ হ'ব কংগ্ৰেছ বিজেপি কংগ্ৰেছ বিজেপি